এয়া আমাৰ লখিমপুৰ জিলাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া লগ পাইছোঁ আজি শাৰীৰিক পৰীক্ষাৰ লাষ্ট দিন আজি 30 তাৰিখ তেখেতৰ সাক্ষাৎ পাইছোঁ তেখেতে কি মতামত দিয়ে আমাৰ ৰাইজৰ সকলোক জোৱানসকলক বিষয়ে অকণমান থুলমূলকৈ আভাস অকণমান দিয়ক হয় নমস্কাৰ লখিমপুৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা মই জনাওঁ যে আমাৰ ইয়াত বিশেষকৈ ইমান অসুবিধা হোৱা নাই আমি ছাৰবিলাকৰ লগত কথা পাতিলোঁ স্পিডত কথা পাতিলোঁ পি চি ছাৰৰ লগত কথা পাতিলোঁ আমি কামনীয় ছাৰৰ আলোচনা কৰিলোঁ তৃতীয় লানি আলোচনা শেষত আমাক ক'লে যে তোমালোকৰ এটা বাউণ্ডাৰী আমি এটা হিচাপত 200 মিটাৰ বাউণ্ডাৰী মাৰি দিম আৰু সেই 200 মিটাৰ বাউণ্ডাৰীটোতে তোমালোকে এফাকে এফাকে দুপাক ঘূৰিলে হ'ল লাহে লাহে আৰু তোমালোকৰ শাৰীৰিক ফিজিকেল যিটো ডক্টৰ ফিটনেছ সেইটো ফিটনেছ হৈ যাব তোমালোকে এনে খোজকাঢ়ি যাব নালাগে লাহে লাহে মাৰি দুপাক এনেকৈ মাৰি দেখাই দিবা ছোৱালীবিলাকৰ কাৰণে এপাক মাৰি দিবা অসুবিধা নাই তাৰপিছত তোমালোক সকলোৱে ফিট হৈ যাবা ইমানে কথা আৰু ইয়াত কোনো জেং বা বেলেগ কিবা কৰি একো নাই সেইমতে আমাৰ আজি তৃতীয় দিনৰ কাম চলি আছে আৰু খুব বেছি 2 ঘণ্টা 3 ঘণ্টা পাছত আমাৰ শেষ হ'ব গতিকে আমি আশাবাদী যে বিশেষ কিবা একো নাই মেডিকেল যিখিনি বিশেষকৈ এক্সিডেণ্ট হৈছিল আমাৰ এক্সিডেণ্ট হোৱা মানুহখিনি অকল এডমিট কাৰ্ডটো লৈছে আৰু এডমিট কাৰ্ডটো লৈ তেখেতলোকক মানে কাগজ পত্ৰ চাইছে কাগজ পত্ৰ চিনচৰ পৰা ধৰি হাইলাকান্দি আছিলে সেইখিনি চাই তেখেতলোকে আমাৰ চেয়াৰমেন ছাৰহঁতক দেখাইছে আৰু তেখেতে এক্টিভ কৰি পেলাই পাছ কৰাই দিছে আৰু তেখেতৰ নিৰ্দেশনা মতে আমাৰ ইয়াতো বিভাগে পাছ কৰাই দিছে তেওঁলোকে দৌৰ নোমোৱাকৈ পাইছে কিন্তু সেইমতে তেখেতলোকে যদি জানে বা কিবা অসুবিধা পোৱা আমাক জানিলে বা আহি সুধিলে আমি তেখেতলোকে আৰু আমাৰ ইয়াত সকলো আহি পাইছে ইতিমধ্যে আজি ইমান বৰষুণো নাই বতৰ ভাল নহয় যদিও মানে এৰিব আৰু 2-3 দিনৰ ভিতৰত আমাৰ শেষ হৈ যাব বুলি বিচাৰিছোঁ ধন্যবাদ আমাৰ লখিমপুৰ জিলাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই সম্পূৰ্ণ বাতৰিবিলাক দিলে আমাৰ ৰাইজৰ বিষয়ে আৰু এই শাৰীৰিক পৰীক্ষাটো তেখেতে খুব কষ্ট কৰি আমাৰ ল'ৰাসকলক যিমান দূৰ দৌৰিবলগীয়া আছিলে তেখেতে খুব সক্ষম হিচাপে দৌৰক ফিজিকেলটো অকণমান সুবিধাজনক কৰিলে তেখেতলৈ ধন্যবাদ থাকিল আৰু এইখিনি আমাৰ যিহেতু জ্যেষ্ঠজন আছে বহুত সেই সংখ্যক ল'ৰাই দৌৰিব নোৱাৰে সেয়ে তেখেতে বহুত কষ্ট কৰিলে আমাৰ জিলা কমিটিক সহযোগিতা কৰি এইসকলক আমি দেখাই দিছোঁ ফিজিকেল এই দুপাক আৰু জাষ্ট দৌৰিলে হ'ল তেখেতলোকে মানে ফিজিকেল টেষ্টটো কৰিব যাতে কোনো অসুবিধা নোহোৱাকৈ তেখেতে সম্পূৰ্ণ কথাখিনি ক'লে আৰু বিশেষ কিনো ক'ম মই ল'ৰাসকলক দেখাই দিছোঁ আমাৰ বিয়ালকী জোৱানসকলক বঢ়িয়া পূৰা ধুনীয়াকৈ দৌৰিলে তেখেতে যথেষ্ট কষ্ট কৰিলে বঢ়িয়া 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 মজা আৰু লগত ভাই বন্ধুসকলক দেখাই দিছোঁ এই আমাৰ পাগদা বহু দিনৰ মই লগ পাইছোঁ আজি কেনেকুৱা লাগিছে পাগদা ভাল লাগিছে দৌৰিলে নাই ঠিক আছে ভাই বন্ধুসকলক মই দেখাই দিছোঁ অলপ তাৰপিছত দৌৰিবৰ কাৰণে ৰৈ আছে অপেক্ষাত আমাৰ মহিলাসকলৰ জোৱানসকল ৰৈ আছে বৰ্তমান এয়া বাইদেউসকল এতিয়া দৌৰিব এতিয়া বৰ্তমান মজা লখিমপুৰ জিলা দৌৰ প্ৰতিযোগিতা চলি আছে বৰ্তমান প্ৰায় আজি 318মান হ'ব দৌৰি লাগি কেনেকুৱা লাগিলে ভাল লাগিল মজা 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 চিন্ধল ডাঙৰীয়া আমাৰ দৌৰিলে কেনেকুৱা লাগিল অনুভৱ অকণমান কৈ দিয়া ভাল লাগিল ভাল ভাল কিন্তু বিয়াত মুস্কিল ঠিকে আছে দিয়া ভাল বুলি কৈছে তেখেতে মুস্কিল বুলি কৈছে ধন্যবাদ থাকিল তেখেতলৈ সুন্দৰকৈ দৌৰিলে এয়া পাগাকদা তাৰপৰা আমাৰ মৃদুলে দৌৰিলে মৃদুল কেনেকুৱা লাগে দৌৰি মজা এয়া মৃদুলে কি সুন্দৰকৈ দৌৰিলে আমাৰ নৱ দুটা আছে এয়া আমাৰ এইজন একদম ৰাজেন্দা আমাক একদম আগতে আহিলে দৌৰিবলৈ তিনিটা দেৰি হৈ গৈছে তেখেতে দৌৰিবগৈ আৰু লাহে লাহে একদম পূৰা ড্ৰেছ পিন্ধি একদম পূৰা মজা ফিজিকেল ফিটনেছ হৈ আছে দৌৰিবৰ কাৰণে ৰেডি হৈ আছে এয়া ময়ো এয়া দৌৰিবৰ কাৰণে এতিয়া অপেক্ষাত আছোঁ যিহেতু মোৰ অহা নাই এডমিটটো আহিব এতিয়া মোটামুটি তেতিয়া দৌৰিমগৈ আৰু আপোনালোকে দেখাই দিলোঁ আমাৰ দৃশ্যবিলাক সকলো লখিমপুৰ জিলাৰ নেশ্যনেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ পৰা সকলোৱে ধন্যবাদ থাকিল অনাগত দিনত সকলো যাতে ভালে ভালে থাকক এয়া আমাৰ দৌৰ প্ৰতিযোগিতা চলি আছে বৰ্তমান আজি শেষ হ'ব পৰৱৰ্তী কাৰ্যসূচীত আপোনালোকক কি আছে দেখাই যাম আজিৰ দিনটোত সকলো সুন্দৰকৈ প্ৰদৰ্শন কৰি আছে দৌৰা প্ৰতিযোগিতাত সফল হৈছে আৰু এই আমাৰ এডমিট আগতীয়াকৈ জমা কৰি আছে এডমিট ল'ৰাসকলক দৌৰ প্ৰতিযোগিতাত পিছত আপোনাৰ সফল হ'ব সেয়েহে বাকীসকলৰ জিলাত কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আপোনালোকে আমি গ্ৰুপৰ মাধ্যমে জনাম আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত খুব সুন্দৰকৈ দৌৰ প্ৰতিযোগিতা চলিছে শাৰীৰিক পৰীক্ষাও জাষ্ট মেডিকেলটো অকণমান শেষা লৈছে তাতকৈ বেছি লোৱা নাই জাষ্ট মানে মানুহটো অ'কে নে বুলি সুধিছে আৰু য়েছ কৰিছে আৰু সেই তেনেধৰণে হ'ব লাগে প্ৰতিখন জিলাতে যাতে গৃহস্থী জোৱানসকলটো জানেই আগতে পৰীক্ষা হৈয়ে গৈছে আৰু ইমান দৌৰা প্ৰতিযোগিতা চলিব নালাগে আমি সেইটোৱে বিচাৰোঁ সকলো যাতে উপকৃত হ'ব পাৰে এইখিনি কৈ মই আজি আপোনালোকৰ বাই ধন্যবাদ পিছলৈ মই দেখাই যাম আমাৰ এই ভাই বন্ধুসকলে গাড়ী লৈ আহিছে বাইক লৈ আহিছে সকলো যাতে আহি লখিমপুৰ তেলীয়া চাপৰিত আজি এই প্ৰতিযোগিতাত সফল হ'বৰ কাৰণে আহিছে আৰু খুব সুন্দৰকৈ তেখেতলোকৰ ফলাফল আগবাঢ়িব ধন্যবাদ ইয়াৰ